আমি 10,000 টকাকৈ দিলোঁ আৰু মই নিশ্চিতভাৱে মই ভাবোঁ ভগৱানে মোক শক্তি দিব যাতে 25,000টো দিব পাৰোঁ। অধ্যক্ষ মহোদয়, আমাৰ প্ৰতিশ্ৰুতি আমিয়ে মনত পেলাই আপোনালোকৰ সমষ্টিত দিয়া নাই, ভোট কিনা কামটো আপোনালোকৰ সমষ্টিত কিয় কৰোঁ? আজি কৈছে লাগে বুলি, তাৰমানে শেষত হ'লেও মানি ল'লে যে মহিলা উদ্যমিতা এটা ভাল আঁচনি আছিল। আজি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। ইমান দিনে তেওঁলোকৰ নেতাজনে কিন্তু বাহিৰে ভিতৰে কি কৈ আছিল? প্ৰথম ক'লে এই ক'ত দিব টকা, পিছত টকা দিওঁতে ক'লে নহয় নহয় এইবোৰ ভোট কিনাৰ কাৰণে। আজি ক'লে যে মহিলা উদ্যমিতা এটা ভাল আঁচনি মোৰ সমষ্টিটো দিব লাগে, নিশ্চিতভাৱে এই মাহতে দিয়া হ'ব। আজি স্বীকাৰ কৰিলে অধ্যক্ষ মহোদয়, আমি আল্টিমেটলি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল। অধ্যক্ষ মহোদয়, লাখপতি বাইদেউ, আজি আমি কি কৈছোঁ? কোনো আলোচনাই নকৰিলে। মই গোটেই আলোচনা পঢ়িলোঁ। সেল্ফ হেল্প গ্ৰুপৰ মহিলাক যদি ব্যক্তিগতভাৱে তেওঁলোকে লোন লয়, আমি ষ্টাম্প পেপাৰৰ 1 টকাও ফিজ তেওঁলোকৰ পৰা নলওঁ। আমি কি ক'লো যে আমি এটা ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ড কৰিম, যাতে গ্ৰুপ হিচাপেও টকা ল'ব পাৰে, ব্যক্তিগত হিচাপেও টকা ল'ব পাৰে। এইখন অসমত অধ্যক্ষ মহোদয় আমাৰ প্ৰচেষ্টাত 9 লাখ মহিলা আজি লাখপতি বাইদেউ হ'ল। এদিন আমাক জোকাইছিল ইয়াত কিছুমানে, মই আকৌ যেতিয়া ৰিলৰ ৱৰ্ল্ডত যাওঁ, কিছুমানে আমাৰ লাখপতি বাইদেউসকলক জোকাই পেলাই গান লিখে, বিভিন্ন ধৰণে অপমান কৰাৰ চেষ্টা কৰে। অধ্যক্ষ মহোদয়, 9 লাখ অসমীয়া মহিলা আজি লাখপতি। আমি 10,000 টকাকৈ দিলোঁ আৰু মই নিশ্চিতভাৱে মই ভাবোঁ ভগৱানে মোক শক্তি দিব যাতে 25,000টো দিব পাৰোঁ। অধ্যক্ষ মহোদয়, আমাৰ প্ৰতিশ্ৰুতি আমিয়ে মনত পেলাই আছোঁ। আগতে কোনো চৰকাৰ নাছিল, চবেই ইলেকশ্যনৰ সময়ত দিয়া কথাবোৰ পাহৰাব যত্ন কৰে, কিন্তু আজি আমি ইয়াতে মনত পেলাইছোঁ। অধ্যক্ষ আকৌ মনত পেলাই দিলোঁ যে ইলেকশ্যনৰ আগতে কৈছিলোঁ চাহ জনগোষ্ঠীক আমি মাটিৰ পট্টা দিম। আমি পাহৰাব লাগিছিলে, কিন্তু আমি ওলোটাই মনত পেলালোঁ যে 30,000ক দিলোঁ, এই বছৰত 1.5 লাখক দিম আৰু 2 বছৰ 3 বছৰ ভিতৰত 3 লাখক দি আমাৰ চেছ কৰিম। আজি নিয়ম মতে ৰূপজ্যোতি কৰ্মী ধীৰাজ গোৱালাই আমাক ক'ব লাগিছিলে যে আপোনালোকে মাটিৰ পট্টা দিম বুলি কৈছিল, বাজেটত দেখোন একো উল্লেখ নাই। আমিতো সুযোগ দিয়া নাই অধ্যক্ষ মহোদয়, কাৰণ চাহ জনজাতিৰ কল্যাণ আমাৰ বাবে পলিটিকেল শ্লোগান নহয়, ই আমাৰ বাবে ৰাজনৈতিক তপস্যা। অধ্যক্ষ মহোদয়, আজি আমাৰ বাজেটত আমি কৰ্মচাৰীসকলৰ বাবে, আজি ইয়াত কৈছে UPS OPS কৰ্মচাৰী পৰিষদৰ আজিকালি যিমান নতুন কৰ্মী আছে তেওঁলোকতো NPSত থাকিব খোজে, ওলোটাই পৰিৱৰ্তিত কথাবিলাক আমি বুজিয়ে নাপাওঁ। এতিয়া যে 1.5 লাখ 1,60,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে, তেওঁলোককতো NPS লাগে, কাৰণ আফটাৰ ৰিটায়াৰমেণ্ট OPSতকৈ NPSে বহুত বেছি টকা দিব। আৰু যাক OPS লাগে তাৰ কাৰণে আমি UPSও কৰি দিছোঁ, যে NPS লাগিলে NPSলৈকে যাওক, UPS লাগিলে UPSত যাওক। এতিয়া মোক সোধে OPS কেতিয়া কৰিব কওক। আৰে যেতিয়া আমি NPS UPS চব কৰিয়ে দিলোঁ, কৰিব বাকী কি থাকিলে? হ'ব পাৰে যে কিছুমান ভেঞ্চাৰ স্কুলৰ শিক্ষক প্ৰাদেশিকৰণ হৈছিল, 2 বছৰ 3 বছৰ চাকৰি কৰিলে, তেওঁলোকে সুবিধা পোৱা নাই অৱসৰৰ, সেই বিষয়টো আলোচনা হ'ব পাৰে, আমিতো কেতিয়াও বেয়া নাপাওঁ। আজি আমি ইয়াত ক'লোঁ যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে ক'লে যে ডেট অফ এপইণ্টমেণ্ট বদলিব লাগে। আমিতো ৰাইজৰ কথাই হাউচত কৈছোঁ যে হয়, প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম, 2010টোক আমি 2014, 15, 13 আমি যি কৰিব লাগে আমি কৰিম। আমিতো ৰাইজৰ কথাই, এইখন বাজেটত যদি ৰাইজৰ কথা নাই, ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয়? ইয়াত চাহ জনজাতিৰ কথা আছে, জনজাতিৰ কথা আছে, ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ কথা আছে, কৰ্মচাৰীৰ কথা আছে, উদ্যোগৰ কথা আছে, শিক্ষাৰ কথা আছে, নিবনুৱা যুৱক যুৱতীৰ কথা আছে। এই বাজেটখন আমাৰ সমাজৰ প্ৰতিফলন নহয় জানো অধ্যক্ষ মহোদয়?
অধ্যক্ষ মহোদয়, এই বাজেটৰ পাতত আমি ক'লো, আজি মই ভাল পালোহেঁতেন যে এজন বিৰোধী পক্ষৰ সদস্যই যদি ক'লেহেঁতেন যে আপুনি ছেটেলাইট আনিব খুজিছিল, কিমান আগবাঢ়িছে? আপুনি প্ৰটন থেৰাপি আনিব খুজিছিল, কিমান আগবাঢ়িছে? যোৱা বাজেটত আপুনি অতিথিৰ কথা কৈছিলে, কিমান আগবাঢ়িছে? আমি জবাব দি ভাল পালোহেঁতেন অধ্যক্ষ মহোদয়। কোনেও প্ৰশ্নই নুসুধিলে। আমিতো উত্তৰ দিলোহেঁতেন যে ছেটেলাইটৰ টেণ্ডাৰ হৈছে, প্ৰটন টিভি 2 এদিনতে অৰ্ডাৰ দিম, প্ৰটন ৰেডিয়েশ্যনৰ আমি 2 এদিনতে অৰ্ডাৰ দিম, অতিথি আমি 2 এদিনতে উদ্বোধন কৰিম। আমিতো উত্তৰ দিলোহেঁতেন। আজি বিৰোধী পক্ষৰ উত্তৰ কৰিব সময় নাই। কোন দৰ্জী তাতে, কোন টেইলৰ তাতে কিমান জোখৰ কলা কাপোৰ আছে তাৰে চিন্তা কৰি আছে। মানে মই আপোনালোকে যাৰ গাত লাগিব লাগে তাৰ লাগক না, আপুনি কিয় গাত পাতিলে? অধ্যক্ষ মহোদয়, এই বাজেটখনত অসমক প্ৰতিযোগিতাৰ পৰিৱেশৰ মাজত অসমক উজ্বলাই তোলাৰ প্ৰচেষ্টা কৰা হৈছে। ইয়াত কোনোবাই কৈছে বাজেট 1.5 লাখ কোটি আছিলে, এইবাৰ বাজেটৰ সাইজ কমিছে। মই টেকনিকেল উত্তৰ দিয়াৰ আগতে প্ৰথম প্ৰশ্নটো সুধিম, সম্পদ ক'ৰ পৰা আহিব? জয়ন্ত মল্ল বৰুৱাইটো ঘৰৰ পৰা আনিব নোৱাৰে। সম্পদ সৃষ্টিৰ কাৰণে উদ্যোগ হ'ব লাগিব, সম্পদ সৃষ্টিৰ কাৰণে বিকাশ হ'ব লাগিব। যদি এফালে কওঁ সম্পদ আহিব নালাগে, বিকাশ আহিব নালাগে, আদানী আহিব নালাগে, আম্বানী আহিব নালাগে, আনফালে কওঁ মোক ৰাস্তা দিয়ক, হস্পিটাল দিয়ক, তাৰমানে আমি ক'ৰ পৰা টকাটো পাম? অধ্যক্ষ মহোদয়, অসমত আমি গ্ৰোথ আনিবই লাগিব। আজি ৰিজাৰ্ভ বেংকে কৈছে যে আছাম ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ষ্টেট। আমি গ্ৰোথ আনিবই লাগিব। জাগিৰোডত এটা ছেমি কণ্ডাক্টৰ মোৰ ভোক নপলে। টাইৱানত, সৰু প্ৰদেশ এখনত গোটেই বিশ্বৰ ছেমি কণ্ডাক্টৰ টাইৱানৰ পৰা যায়। আমি কিয় কল্পনা কৰিব নোৱাৰো যে জাগিৰোড আমাৰ ভৱিষ্যতৰ টাইৱান হ'ব? আজিতো প্ৰশ্ন আহিব লাগিছিলে যে এটা ছেমি কণ্ডাক্টৰ আপুনি আনিলে বাৰু, দ্বিতীয়টো কেতিয়া আনিব? তেতিয়াহে মোৰ ভাল লাগিলেহেঁতেন যে নহয়, আমি পৰিৱৰ্তন হৈছোঁ, আমাক উন্নতি লাগে। অধ্যক্ষ মহোদয়, অসমৰ উন্নতিক বিৰোধিতা কৰা সকলক মই এটা বাৰ্তা পঠাব খোজোঁ। অহা 5টা বছৰত আমি অসমৰ বাবে ধুমুহাৰ দৰে কাম কৰিম। আপোনালোকে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব। অসমৰ ৰাইজৰ আশীৰ্বাদত সেই বাধাৰ প্ৰাচীৰ আমি ভাঙি চিঙি শেষ কৰি দিম। আৰু অধ্যক্ষ মহোদয়, প্ৰত্যাহ্বানৰ বাবে আমি ভয় নকৰোঁ। প্ৰত্যাহ্বানৰ মাজতো মথাউৰি উপকি হ'ব, আমাৰ সমষ্টিৰ ৰাস্তাও হ'ব, আমাৰ স্কুলো হ'ব, নিবনুৱা যুৱক যুৱতীয়ে কৰ্ম সংস্থাপন পাব। অসমৰ অশ্বমেধৰ ঘোঁৰা, ইয়াক ধৰি ৰাখিব পৰা নাযায়। অধ্যক্ষ মহোদয়, ৰাইজে উত্তৰ দিলে। 102 জন বিধায়কেৰে ৰাইজে আমাক আশীৰ্বাদ দিলে যে এতিয়া কাম কৰক, আৰু কাম কৰাৰ কাৰণে আমি ভোট দিছোঁ। আৰু অধ্যক্ষ মহোদয়, নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী আমি শিৰত লৈ অসমৰ ৰাইজৰ বাবে কাম কৰিম। অসমৰ ৰাইজক আগুৱাই লৈ যোৱাৰ বাবে আমি নিজক আকৌ এবাৰ সমৰ্পণ কৰিম। বিধায়কসকললৈ মোৰ 3-4টা পৰামৰ্শ আছে। অধ্যক্ষ মহোদয়, অসমক আমি কণী, মাছ আৰু মাংসৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তুলিব পাৰোঁ। সিন্ডিকেট শব্দটোৱে নোহোৱা হৈ যাব। অধ্যক্ষ মহোদয়, শ্ৰীৰামপুৰ দি এইবিলাক আহিবই নালাগে। সিন্ডিকেট শব্দটো নোহোৱা কৰাৰ একমাত্ৰ উত্তৰ হৈছে আত্মনিৰ্ভৰ অসম। যেতিয়া অসম আত্মনিৰ্ভৰ হ'ব, ৰাজ্যত বাহিৰৰ পৰা একো সম্পদ আহিব নোৱাৰিব। মই অনুৰোধ কৰিম যে সৰুকৈ হ'লেও আত্মনিৰ্ভৰশীলতাৰ কেইটামান অনুষ্ঠান আমি আমাৰ সমষ্টিত গঢ়ি তুলিব লাগে। 50,000 কণী উৎপাদন, অমৃত সৰোবৰ দৰে আঁচনিৰ জৰিয়তে মাছৰ ওপৰত আত্মনিৰ্ভৰ, গাহৰি পালনৰ জৰিয়তে আত্মনিৰ্ভৰ। প্ৰতিটো বিধায়কে আমি যেনেকৈ আত্মনিৰ্ভৰ অসমৰ কথা কৈছোঁ,
আমি কথা পাতো আমি কেনেকে আত্মনিৰ্ভৰ ৰঙিয়া বনাব পাৰোঁ, আমি কেনেকে আত্মনিৰ্ভৰশীল তামোলপুৰ, আমি কেনেকে আত্মনিৰ্ভৰশীল কলিয়াবৰ, আত্মনিৰ্ভৰশীল কমলপুৰ, আত্মনিৰ্ভৰশীল সোণাৰী, আত্মনিৰ্ভৰশীল মাৰ্ঘেৰিটা বনাব পাৰোঁ। আমাৰ সমষ্টিলৈ 1 লিটাৰ গাখীৰো বাহিৰৰ পৰা নাহিব। দুগ্ধ সমবায় সমিতি কৰিম। অখিল গগৈ ডাঙৰীয়াই কৈছে আমি 6 নম্বৰত, হয় অধ্যক্ষ মহোদয়, একেলগে এতিয়া প্ৰতিযোগিতা কৰোঁ যে আমুলক আমি পৰাজিত কৰিম আৰু আমি 1 নম্বৰত যাম দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত। আজি আমুলে যদি ডেইলি 80 লাখৰ পৰা 1.5 কোটি লিটাৰ গাখীৰ উৎপাদন কৰিব পাৰে, আমি অসমত অন্তত 50খন নিত্যানন্দ কেনেকে গঢ়ি তুলিব নোৱাৰোঁ? ডেফিনেটলি আমি পাৰিম অধ্যক্ষ মহোদয়। মই আশা কৰিম যে আত্মনিৰ্ভৰ ভাৰত, আত্মনিৰ্ভৰ অসম আৰু মোৰ আত্মনিৰ্ভৰ সমষ্টি, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা গাখীৰ নাহিব, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা কণী নাহিব, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা মাছ নাহিব, মোৰ সমষ্টিত কাষৰ সমষ্টিৰ পৰা আলু নাহিব, চব্জি নাহিব, একো নাহিব, সব মোৰ সমষ্টিত নিৰ্মাণ হ'ব। মই আমাৰ যুৱ বিধায়কসকল আন সকলোকে আত্মনিৰ্ভৰ সমষ্টিত এই প্ৰতিযোগিতালৈ আহ্বান জনাম। চৰকাৰৰ পৰা যি সহায় লাগে আমি নিশ্চিতভাৱে সহায় কৰিম। বিধায়কসকলক অনুৰোধ কৰিম চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বাবে প্ৰয়োজনীয় ভূমি, চৰকাৰৰ ভূমিটো নাই, ৰাইজৰ পৰাই ল'ব লাগিব, ৰাইজে উচিত মূল্য পাব, ৰাইজে অংশীদাৰিত্ব পাব। আমি যাতে আঁচনি আহিলে ৰাইজৰ সহযোগিতাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ। অহা 5 বছৰ আমাৰ বাবে ক্ৰুচিয়েল হ'ব। বিগত 5 বছৰত আমি এটা পৃষ্ঠভূমি নিৰ্মাণ কৰিলোঁ। অহা 5 বছৰত আমি যদি আগুৱাই যাব বিচাৰোঁ আমি আৰু দুগুণ কাম কৰিব লাগিব। মই প্ৰতিজন সমষ্টিৰ পৰা সহযোগিতাৰ বিনম্ৰ প্ৰাৰ্থনা কৰিলোঁ। অধ্যক্ষ মহোদয়, আমাৰ অসমত জিলাই জিলাই মেডিকেল কলেজ হ'ব, কিন্তু মোৰ জিলাৰ ল'ৰা ছোৱালীয়ে সেইখন মেডিকেল কলেজত পঢ়িবনে নাই? গোৱালপাৰাত মেডিকেল কলেজ হ'ব, ক'ৰ ল'ৰা ছোৱালীয়ে পঢ়িব? ধেমাজিত মেডিকেল কলেজ হ'ব, কোন ল'ৰা ছোৱালীয়ে পঢ়িব? মইতো বিচাৰোঁ, ৰাইজে কয় যে আমাৰ সমষ্টিৰ চাকৰি আমাৰ ল'ৰাই পাব লাগিব। মইতো বিচাৰোঁ সেই আন্দোলনটোক আৰু সক্ৰিয় কৰক, যে মোৰ জিলাৰ ল'ৰাইহে মোৰ মেডিকেল কলেজত পঢ়িব। কিন্তু সেই আন্দোলনটো ৰাস্তা আন্দোলন নহয়, সেই আন্দোলনটো শিক্ষাৰ আন্দোলন হ'ব লাগিব। আমি যুৱ আয়োগ গঠন কৰিছোঁ। আমাৰ সমষ্টিত কেনেকৈ আমি মেডিকেলৰ বাবে ল'ৰা ছোৱালীক ট্ৰেইনিং কৰিব পাৰোঁ, ইঞ্জিনিয়াৰিঙৰ বাবে IITৰ বাবে ট্ৰেইনিং কৰিব পাৰোঁ, এইমছৰ বাবে ট্ৰেইনিং কৰিব পাৰোঁ, UPSCৰ বাবে ট্ৰেইনিং কৰিব পাৰোঁ। প্ৰতিজন সমষ্টিৰ বিধায়কে এই ক্ষেত্ৰত নিজৰ কণ্ট্ৰিবিউশ্যন আগবঢ়াওক, কাৰণ আমি অসমৰ ভাগ্য পৰিৱৰ্তন কৰিবই লাগিব। অধ্যক্ষ মহোদয় আজি কৈছে যে 30% ৰাজ্য চৰকাৰৰ পুঁজি। অধ্যক্ষ মহোদয়, কোন মুখ্যমন্ত্ৰীয়ে নিবিচাৰে যে 100% ৰাজ্য চৰকাৰৰ পুঁজি হওক? কোন মুখ্যমন্ত্ৰীয়ে নিবিচাৰে? কিন্তু দুৰ্ভাগ্যৰ পৰা সৌভাগ্যলৈ এই যাত্ৰাত আমি সকলোৱে সহযোগিতা কৰিব লাগিব। মইতো দুখ পাওঁ যে প্ৰতি মাহৰ 10 তাৰিখে কেন্দ্ৰ চৰকাৰৰ পৰা টকাটো নহালৈকে আমি কৰ্মচাৰীক দৰমহা দিব নোৱাৰিছিলোঁ। আজি অন্তত সেই বদনাম আমাৰ মূৰত নাই। আজি আমি নিজৰ দৰমহা কেইটা নিজে দিব পাৰোঁ, পেঞ্চন কেইটাও আমি নিজে দিব নোৱাৰোঁ। যেতিয়ালৈকে 10 তাৰিখে মোদী ডাঙৰীয়াই টকা নপঠায় আমি পেঞ্চন কেইটাও দিব নোৱাৰোঁ। কিন্তু আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছিল সকলো আছিল, সকলো আছে, নুবুজো নলওঁ গম। আমাৰ সকলো আছে অধ্যক্ষ মহোদয়, মাত্ৰ আন্দোলন, বিপ্লৱ, বাধা এইবিলাকৰ পৰিৱৰ্তে এটা প্ৰগতিশীল, আধুনিক আৰু নিজৰ ঐতিহ্যৰ ওপৰত বিশ্বাস থকা এটা শক্তিশালী জাতিলৈ আমি ৰূপান্তৰ হ'ব লাগিব। অধ্যক্ষ মহোদয়, মই বিশ্বাস কৰোঁ এই বিধানসভাই
এখন আত্মনিৰ্ভৰ অসমৰ যাত্ৰা আৰু এটা ষ্টেণ্ডাৰ্ড অফ ডিছকাশ্যন আজি ইয়াত আহিব লাগিছিল অধ্যক্ষ মহোদয় মই বিচাৰো অন্ধ্ৰপ্ৰদেশ বিকাম নিউ হাব অফ কোৱাণ্টাম কম্পিউটাৰ আমাৰ বিধানসভাত প্ৰশ্ন আহিব লাগিছিল যে ৰাজ্য চৰকাৰে এই দিশত কি কাম কৰি আছে হাইড্ৰজেনৰ ট্ৰেইন চলি আছে আমি ইয়াত আলোচনা কৰিব লাগিছিল এদিন অন্তত কোনোবা এজন বিধায়কে ক'ব লাগিছিল যে সেমি কণ্ডাক্টৰটো শুনি আছো এটো গোটেই প্ৰসেসটো এটা ভাল বক্তব্যৰে বুজাই দিয়কছুন যাতে আমিও তাত সহযোগিতা কৰিব পাৰো আজি অৰুণাচলত যদি আগবাঢ়ি গৈছে আমি কেনেকৈ আগবাঢ়িব পাৰো পশ্চিমবংগ উৰিষ্যা বহুত বিলাক আজিকালি পোৰ্টেল আছে মোৰটো দুখ লাগি থাকে উৰিষ্যাত প্ৰতি সপ্তাহতে 10,000 কোটি টকা বিনিয়োগৰ স্বাক্ষৰ হয় মোৰ ৰাতি টোপনি নাহে 2টা বজাত মই চিফ সেক্ৰেটাৰীলৈকে এইবিলাক হোৱাটছআপ বিলাক টুইট বিলাক পঠাই দিওঁ এই মাত্ৰ যোৱা মাহত মাত্ৰ অধ্যক্ষ মহোদয় বিদেশী কোম্পানী এটাৰ লগত আদানীয়ে উৰিষ্যাত 1 লাখ কোটি টকা বিনিয়োগৰ এটা চুক্তিত স্বাক্ষৰ কৰিলে এটা না আন্দোলন না হুলস্থুল 1 লাখ কোটি টকা যদি বিনিয়োগ হয় সেইখন ৰাজ্যৰ জিডিপি উইল বি ইনক্ৰিজ বাই 2% মইতো ৰাতি এবিলাকে চাই থাকো 2টা-3টা লৈকে কোট কিনে কোট কোনে কি আমাৰ ইনভেষ্টমেন্ট আনিলে আমাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হ'ব লাগিব বিধানসভাত যদি ভাবো যে নহয় কৰবাৰ পৰা টকা আহে টকা কোৰ পৰা নাহে টকা যেনেকে পৰিয়ালত পিতৃয়ে শ্ৰমেৰে উপাৰ্জন কৰি ঘৰলৈকে টকা আনে তেনেকে এখন ৰাজ্যৰ জনসাধাৰণে কপালৰ ঘাম মাটিত পেলাই ৰাজ্যলৈ পুঁজি আনিব লাগিব সব লাগে আমাক কিয় না লাগে দলং লাগে বাহৰ দলং পকি হ'ব লাগে কাঠৰ দলং হ'ব লাগে পিএম ডিভাইন হ'ব লাগে নেচিত পাব লাগে বিশ্ববিদ্যালয় পাব লাগে থানা পাব লাগে সাৰ্কুল পাব লাগে আমাক সকলো পাব লাগে কিন্তু আমাৰ ৰাজ্যখন যদি বিকাশ নহয় সূৰ্যই যদি গৰম দি ৰ'দ দি নদীৰ পানী শোষণ কৰি নলয় তেতিয়াহলে মানুহে কেতিয়াও বৰষুণ নাপালেহেঁতেন সূৰ্যৰ গৰমত আমি কষ্ট পাওঁ কেতিয়াবা সূৰ্যক গালিও পাৰো